শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম আৰু কথাখিনি আপোনালোকে সকলো ৰাইজে শুনিব। কথা হ'ল যে এই যে আমাৰ অশান্তিবোৰ আহিছে, আজি চাওক, মানে ক'বলগীয়া নাই। এইফালে আমাৰ অসম অৰুণাচলৰ হিমালয় অশান্তি, এইফালে বানপানীৰ অশান্তি, এইফালে কোচবিহাৰত আকৌ ৰাজবংশী বেংগলীৰ তাৰে মাজত অশান্তি, আৰু বা ক'ত ক'ত অশান্তি হৈ আছে, আৰু এইফালেতো বানপানীত অশান্তি চবৰে হৈ আছে। তেতিয়াহ'লে শান্তিটো আছে আৰু ক'ত? আৰু এটাতো অশান্তি আছে হিন্দু মুছলিমৰ, এইটো অশান্তি আছে আৰু এইটো থাকিবই জীয়াই থকালৈকে। তো কথা হ'ল যে এটা কথা মোৰ মনত পৰিছে আজি, যে এই যে বাবা ভাংৰা আজি আছে, বাবা ভাংৰা যে তেওঁ কিছুমান বাণী থৈ গৈছিল আৰু সেই কথাবোৰ আখৰে আখৰে সত্য হৈ আছে। মই 2024 চালোঁ, 2025 চালোঁ, আৰু 2026তো যিটো বাবা ভাংৰাই কোৱা সেইটো সত্য হৈ আছে। আৰু বাবা ভাংৰাই কৈছিলে যে 2032 চনত 4 ভাগৰ এভাগ মানুহ থাকিব, 3 ভাগ শেষ হ'ব। তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে সকলো ৰাইজক, সকলো জাতি ধৰ্ম সকলোকক ক'ব বিচাৰোঁ, অকল এটা জাতি ধৰ্ম নহয়, যাতে যোনে যি ধৰ্মতেই ভগৱানক মানে সেই ধৰ্মত ভগৱানৰ মন্দিৰত পূজা পাঠ যাতে সদায় হয়। কিছুমান মন্দিৰ আছে এই সপ্তাহত এদিন হয়, হয় নামঘৰত সপ্তাহত এদিন নহয়, সদায় কৰক, সদায়, যাতে ভগৱানক আমি জাগ্ৰত কৰি যাতে আনিব পাৰোঁ আমাৰ ওচৰত, তেতিয়াহে আমি বাচিম। আৰু নহ'লে আমি ভগৱানক কিন্তু এতিয়া বহুত দূৰত পঠাই দিছোঁ, একদম খেদি মেলি, ওচৰত নাই ভগৱান। এইকাৰণে আমাৰ বিপদ আহি আছে 2026। আৰু এইটো সত্য একদম কথা। কিয় এই 2026টোতো যাবই, 27টো চাব কেনেকুৱা হয়, তেতিয়াহে বুজি পাব যে বাবা ভাংৰাৰ কথা সত্য হয় না নহয়। এই কালি যে এদিন যিটো গৰম দিছে, এই গৰমটো ইমান গৰম হৈছিল, মই তেতিয়া ভাবিছিলোঁ ইয়াতকৈ যদি আৰু গৰম হয় তেতিয়াহ'লে মানুহটো জীয়াই নাথাকিব। তেতিয়াহ'লে চাওকচোন, আজি গৰম, আজি ধুমুহা, আজি বানপানী য'ত হ'ব নালাগে তাত হৈ আছে, ভূমিকম্প হৈ আছে, এইফালে মানুহৰ অশান্তি, এইফালে মাৰপিট যুদ্ধ, কোনফালে শান্তি? শান্তিটো নাই। অকণমান শান্তিত আহক, যাতে যিমান দিন জীয়াই আছোঁ যাতে ভগৱানৰ নাম লৈ যাব পাৰোঁ, এমুঠি ভাত খাই। আৰু ইমান ধন সম্পত্তি এইচবৰ লোভ চোভ চব বাদ দিয়ক, অকল নিজৰ দেহাটো পবিত্ৰ বনাওক, যাতে ভগৱানৰ ওচৰত গ'লেও যাতে আমাৰ তাত শান্তি হয়। নহ'লে ইয়াত যিটো অশান্তি কৰিম তাতকৈ বেছি অশান্তি আমি পাম। এইকাৰণে মই সকলো ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাওঁ যে সকলোৱে আপোনালোকে অলপ পূজা পাঠত আহক, নাম ধ্যানত আহক, ভগৱানৰ পূজাত আগ্ৰহ হওক, আৰু এই ভেদাভেদটো এৰক, অশান্তিৰ সৃষ্টি এৰক। এই যে আজি বোলে মোৰ সীমা, অমুকে ক'ব মোৰ এইটো, অমুকে ক'ব মোৰ সেইটো জাতি, এইবোৰ কৰি একদম মানে অশান্তিৰ সৃষ্টি আহি আছে, আমি কৰি আছোঁ, আৰু ভগৱানে অসহ্য হৈ গৈছে, আৰু ভগৱানে একদিন চব শেষে কৰি দিব। তেতিয়াহ'লে আমাৰ কোনটো ভাল হ'ব? বোলে আমাৰ কৈ আমি ৰাখিব পাৰিম জানো? নোৱাৰিম নহয়, চবটো থৈ গুচি যাব লাগিব। এই যে বানপানীত যে মানুহবোৰ মৰিছে, চব লৈ গৈছে, সা সম্পত্তি ৰখাব পাৰিলে জানো? কোনো নোৱাৰে। এই যে এক জেগাত ভূমিকম্পত 50,000ৰ ওপৰত মানুহ মৰি গ'ল, তাতকৈ বোলে কিমান মৰিছে হিচাপে নাই, কিন্তু 50,000টো তেওঁলোকে কৈ আছে, তাত শগুন উৰি আছে, গোন্ধত যাব নোৱাৰে। ৰাখিব পাৰিলে জানো? নোৱাৰে। তেতিয়াহ'লে যিটো আমি ৰাখিব পাৰিম, কোনটো পাৰিম? যে আমি যদি ভাল কৰ্ম এটা কৰি যাব পাৰোঁ, তেতিয়াহ'লে যদিও গুচি যাওঁ ভগৱানৰ ওচৰত ভাল ঠাই এটা পাম। আৰু নহ'লে ইয়াত যিমান অশান্তি কৰিম তাতকৈ 4 গুণা অশান্তি তাত পাব লাগিব। সেইকাৰণে মই সকলো ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাই মই এই যে কথাখিনি ক'লোঁ, এইটো মোৰ কথা নহয়, মই বাবা ভাংৰাৰ কথাবোৰহে মই কৈছোঁ। তেওঁ যিবোৰ কৈছে কথাবোৰ সত্য হৈছে, আৰু তেওঁৰ একদম
32 চনটো কৈ দিছে যে বহুত বিপদ আহি আছে। মই সকলো ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাই কওঁ যে আপোনালোকে সকলোৱে ভগৱানৰ শ্ৰদ্ধা ভক্তি আগ্ৰহ আৰু সেইটোৱে হ'ব আমাৰ শ্ৰেষ্ঠ ধৰ্ম। যদি জীয়াই থাকিবৰ আমাৰ ইচ্ছা আছে, এইখিনি কৈ মই ৰাখোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।